মাননীয় মুখ্যমন্ত্ৰী ক'লে যে এই গোচৰটো সংযুক্ত ধাৰাটো সংযুক্ত নোহোৱাৰ আগতে ক'লে এইটো এটা হত্যাকাণ্ড। তাৰমানে মুখ্যমন্ত্ৰী যিটো গৃহ বিভাগৰ দায়িত্বটো আছে তেওঁ নিশ্চয় কিছু তথ্যৰ ওপৰতে ক'ব লাগিব। এতিয়া যেতিয়া মানুহখিনি এতিয়া কথাটো হৈছে ইয়াৰ ভিতৰত ট্ৰায়েলটো বিচাৰ প্ৰক্ৰিয়া আটাইতকৈ শক্তিশালী বিষয়বস্তু হ'ল বিচাৰ প্ৰক্ৰিয়া। বিচাৰ প্ৰক্ৰিয়াত যাৱজ্জীৱনো হ'ব পাৰে, বিচাৰ প্ৰক্ৰিয়াত যদি প্ৰমাণ হয় তাৰ মৃত্যুদণ্ড হ'ব পাৰে। গতিকে এই বিচাৰ প্ৰক্ৰিয়াটো ইয়াৰ পিছৰ পৰ্যায় কেনেকৈ যাব? যিজন অপৰাধী বুলি গণ্য কৰা হৈছে শ্যামকানু মহন্তই মাননীয় উচ্চতম ন্যায়ালয়ত এখন ৰিট আবেদন ক্ৰিমিনেল পিটিশ্যন উইদিন ব্ৰেকেট ক্ৰিমিনেল ৰিট পিটিশ্যন উইদিন ব্ৰেকেট ক্ৰিমিনেল তাতে জামিনৰ কথাটো দিয়া নাই। তাতে কৈছে এই গোচৰটোৰ সম্পূৰ্ণ তদন্ত যিহেতু ইয়াত তেওঁ হয়তো আমি যদিও পিটিশ্যন পোৱা নাই আমি ভাবি লৈছোঁ এইখিনি শব্দকেইটা দেখিয়েই ইয়াত সেইকাৰণে এই গোচৰটো বাহিৰা এজেঞ্চিৰ দ্বাৰাই হওক বা বেলেগ ষ্টেটৰ পুলিচৰ দ্বাৰাই হওক এই তদন্তটো হ'ব লাগে, সেইটো তেওঁৰ আবেদন। আৰু গোচৰটো অসমৰ পৰা মই ন্যায় নাপাব পাৰোঁ, আমি সেইখন আনিব পঠিয়াইছোঁ, আজি আহি পাব এইখন মানে পঠিয়াইছোঁ। গতিকে তেওঁলোকে মানে গোচৰটো অসমৰ বাহিৰলৈ নিয়াৰ কাৰণে এইটো প্ৰভিজনী দিয়া, এইটো সুবিধা আইনত আছে বা বিচাৰ প্ৰক্ৰিয়াটো অসমৰ ওচৰৰ ষ্টেট এখনত। এতিয়া যদি মানে জিলাৰ পৰা জিলালৈ যাব লগা হয় তেতিয়া মাননীয় উচ্চ ন্যায়ালয়ৰ এটা জুৰিডিকশ্যনৰ ভিতৰত, কিন্তু ষ্টেট টু ষ্টেট যাবলগীয়া হ'লে এইটো মাননীয় উচ্চতম ন্যায়ালয়ৰ জুৰিডিকশ্যন। গতিকে এতিয়া তেওঁলোকে উচ্চতম ন্যায়ালয়ত কি কৰিছে সকলোকে পাৰ্টি কৰিছে, DGPক যেনেকৈ কৰিছে, নিয়াক কৰিছে বা CBI সকলোৱে পাৰ্টি কৰিছে। ইয়াৰ অৰ্থ কি? আৰু তেওঁ কোন তাৰিখে কৰিছে? 30 তাৰিখে তেওঁ ঘূৰি আহিছে, কিন্তু আপুনি ৰহস্যবিলাক চাব 30 তাৰিখে সেইখন দেখুওৱা হৈছে, 1 তাৰিখে তেওঁ গ্ৰেপ্তাৰ হৈছে। তো কিমান এটা আৰু 6 তাৰিখে সুপ্ৰিম কোৰ্ট খুলিব। গতিকে এই কথাটো এটা সময়ত প্ৰকাশ পাব কোনটো এংগল বা কি কথা জড়িত আছে, এই কথাটো মই এতিয়া এটা সন্দেহৰ ভিত্তিত ক'ব বিচৰা নাই। গতিকে তেওঁ এখন ফাইল কৰিলে সেইখন ডিফেক্টিভত ফচি থাকিল, মানে মাননীয় উচ্চতম ন্যায়ালয়ত গ্ৰহণযোগ্য নহ'ল, এইকাৰণে তাত অলপ ডিফেক্ট আছে। সেই ডিফেক্টখিনি দূৰ কৰিলে সেই গোচৰটো তাতে 6 তাৰিখে খোলাৰ পিছতে গোচৰটো কিন্তু উঠিব। আৰু মই শুনামতে ডিফেক্টখিনি ইতিমধ্যে শেষ কৰা বুলি মোক এজন বন্ধুৱে মোক খবৰ দিছে। ইয়াৰ পিছত কি হ'ব? কেতিয়াও তেওঁলোকে জানে এই গোচৰটো কাৰণ খান্দি গৈ থাকিলে বহু ৰৌ বৰালি পৰাৰ সম্ভাৱনা আছে। এই গোচৰটো অসমৰ মানুহৰ যিটো চেণ্টিমেণ্ট হৈ আছে, অসমৰ প্ৰতিটো এংগুলত তেওঁ যিটো এটা ইয়াত সাংঘাতিক এটা ক্ষোভত আছে, গতিকে তেওঁ সেই গ্ৰাউণ্ডত লৈয়ে তদন্তত মানে স্পষ্ট নহ'ব বুলিয়েই সেই গ্ৰাউণ্ডত যদি আদালত সন্মান হয়, মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মান হয়, তাহলে গোচৰটো বেলেগ ষ্টেটলৈ নিব পাৰে। এতিয়া বেলেগ ষ্টেটত নিয়াৰ লগে লগে কি হ'ব? আৰু ইতিমধ্যে যথেষ্ট সময় পালে বহু নথি পত্ৰ বহুত সাক্ষ্য তেওঁলোকে নষ্ট কৰি দিব পাৰে। তাৰোপৰি বাহিৰা ষ্টেটত নিয়াৰ লগে লগে আমাৰ যিবিলাক সাক্ষ্য থাকিব এই সাক্ষ্যবিলাকে বাহিৰা ষ্টেটত গৈ সাক্ষ্যদান কৰিবলৈ সক্ষম হ'বনে নহয়। দ্বিতীয়তে সেই সাক্ষ্যসকলক সম্পূৰ্ণ নিৰাপত্তা দি ৰাখিব পৰা যাবনে নাযায়, কাৰণ যিটো ফ'ৰ্চে কাম কৰিছে কালি সেই সাক্ষ্যবিলাকৰ ওপৰত সাংঘাতিক হেঁচা প্ৰয়োগ কৰিব। তথ্য পাতি নষ্ট কৰা ইতিমধ্যে যিখিনি কৰিলেই তথ্য পাতি নষ্ট কৰাৰ কাৰণে সকলো প্ৰচেষ্টা হাতত ল'ব। গতিকে এই গোচৰটো কোনটো পক্ষলৈ যাব, কোন দিশত ধাৱমান হ'ব, আজিও কিন্তু সন্দেহৰ আৱৰ্তত আছে। গতিকে ৰাইজৰ যিটো জোৰদাৰ গতি চলিছে, আৰু মই গম পাইছোঁ যে এই গোচৰটোৰ বিৰুদ্ধে এগ্ৰিভ পাৰ্টি, বিপৰীত পাৰ্টি অৰ্থাৎ যিসকলে FIR দিছে, FIR দিয়াৰ পিছত কোনো মানুহে দিল্লীলৈ যাবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে ইয়াক বিৰোধিতা কৰিবলৈ। সেইটো কিন্তু ইতিমধ্যে ৰাইজৰ পিনৰ পৰা কিন্তু খুব সম্পৰ্কত আপোনালোকে গম পাব, মই নামটো ক'ব বিচৰা নাই এতিয়া। তেখেতসকলে ইতিমধ্যে এইটো সিদ্ধান্ত লৈছে যে তেওঁলোকে আজি বৰ্তমান যাব নে আজি গ'ল, তেওঁলোকে সুপ্ৰিম কোৰ্টত মাননীয় উচ্চতম ন্যায়ালয়ত অধিবক্তাও ঠিক কৰা আছে তেওঁলোকৰ, উচ্চতম ন্যায়ালয়ত গৈ তেওঁলোকে ইয়াক বিৰোধিতা কৰিব। গতিকে সেই পৰ্যায়ত এতিয়া বৰ্তমান কেছটো ৰৈ আছে। এতিয়া কথা হ'ল যে এটাৰ পিছত এটা যেতিয়া ধৰা পৰি গৈ আছে, তথ্যৰ ওপৰতে কৰিব, পুলিচেতো এনে কৰিব নোৱাৰে। এনে কৰিলে তেওঁলোকে ফাইনেল ৰিপৰ্ট দিব লাগিব। এতিয়া প্ৰথম কাম পুলিচৰ এইটো প্ৰক্ৰিয়া সুকীয়া কথা, তেওঁলোকে কিন্তু বিচাৰ কৰি তাৎক্ষণিকভাৱে বৈজ্ঞানিক পদ্ধতিৰে যিবিলাক তদন্ত কৰিবলগীয়া আছে এনে কৰি, আৰু পষ্টমৰ্টেম ৰিপৰ্ট আমি যদিও দেখা নাই, কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে হত্যাকাণ্ড আমি ধৰি লৈছোঁতো হত্যাকাণ্ডই হৈছে, কাৰণ তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে, তেওঁ ইনফৰ্মেশ্যনৰ ওপৰত এইটো কৰিছে। ইপিনে যিটো প্লেচ অফ অকাৰেঞ্চ ঘটনাস্থলী আমাৰ
হেৰি ছিংগাপুৰৰো তথ্য পাতিখিনি পাব লাগিব আৰু সৰজমিন তদন্ত তাত কৰিব লাগিব ক'তটো অঞ্চল স্কেচমেণ্ট ইয়াৰে পলিচিটো তদন্ত নিয়াগ্ৰহ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পাৰ্মিশ্যন লৈ যিহেতু আমাৰ এখন এগ্ৰিমেণ্ট আছেই তেওঁলোকে সেইখিনিও কৰিব লাগিব আৰু তথ্য পাতিখিনি সংগ্ৰহ কৰিব লাগিব কৰাৰ পিছত সেই তথ্য পাতিৰ ভিত্তি কৰি প্ৰয়োজন হয় তাৰ পৰাও সাক্ষ্য তেওঁলোকে মাতিব লাগিব বিচাৰ প্ৰক্ৰিয়াখনত কিন্তু বিচাৰ প্ৰক্ৰিয়াৰ যিকেইটা ষ্টেপ মই ক'লোৱেই ইয়াতে তেওঁলোকে সেই বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ হয়তো ভয় কৰিব বা ফেয়াৰ জাষ্টিছ নাপায় ন্যায় নাপায় বুলি তেওঁলোকে মাননীয় উচ্চতম ন্যায়ালয়ত এই যিটোখন গোচৰ কৰিছে ৰিট আবেদন সেই আবেদন শুনানি লোৱাৰ পিছত সিদ্ধান্ত গম পোৱা যাব গতিকে অসমৰ আমাৰ সাক্ষ্য অসমৰ তথ্য পাতি অসমৰ পোষ্টমৰ্টেম গুৱাহাটীত ছেকেণ্ড পোষ্টমৰ্টেম আছে ৰিপৰ্ট গোটেইখিনি লৈ কিনে গুৱাহাটীত কৰিলে সুবিধা হয় যাৰ কাৰণে তেওঁলোকে যিটো বিচাৰিছে সেইটো নষ্ট কৰাৰ কাৰণে সেইটো ষড়যন্ত্ৰ আমি যেনেকৈ নহওক চৰকাৰে হওক আমি সকলোৱে মিলি এইটো ব্যাহত কৰিব